গ্ৰেপ্তাৰ কৰিছে ভাল হৈছে। শিখা শৰ্মা নামৰ এগৰাকী মহিলাই জুবিন গাৰ্গৰ লৈ বা তেওঁৰ পৰিয়ালক লৈ তেওঁৰ পিতৃক লৈ কিছুমান অশালীন মন্তব্য কৰি আহিছিলে। তেওঁ সামাজিক মাধ্যমত যিবোৰ পোষ্ট কৰিছিলে সেইবোৰে হয়তো ন্যায় প্ৰক্ৰিয়াত যথেষ্টখিনি ব্যাঘাত জন্মালে হয়। আজি কেইমাহমানৰ পৰা দেখি আছিলোঁ যে শিখা শৰ্মা নামৰ এগৰাকী মহিলাই জুবিন গাৰ্গৰ লৈ বা তেওঁৰ পৰিয়ালক লৈ তেওঁৰ পিতৃক লৈ জুবিন গাৰ্গৰ পৰিবাৰক লৈ জুবিন গাৰ্গৰ ভগ্নীক লৈ কিছুমান অশালীন মন্তব্য কৰি আহিছিলে সামাজিক মাধ্যমত আৰু জুবিন গাৰ্গক লৈ অশালীন মন্তব্য কৰি আহিছে। ন্যায় পৰ্যায় চলি থকা অৱস্থাত তেওঁ সামাজিক মাধ্যমত যিবোৰ পোষ্ট কৰিছিলে সেইবোৰে হয়তো ন্যায় প্ৰক্ৰিয়াত যথেষ্টখিনি ব্যাঘাত জন্মালে হয়। গতিকে আমি শিল্পী সমাজৰ গোটেইখিনি মিলিয়ে আজি এখন এজাহাৰ দাখিল কৰিছোঁ তেওঁৰ এগেইনষ্টত। যাতে ভৱিষ্যতে তেওঁ এনেকুৱা ধৰণৰ মন্তব্য দিয়াত সামাজিক মাধ্যমৰ পৰা বিৰত থাকে। যদি তেওঁৰ হাতত কিবা প্ৰমাণ থাকে তেতিয়াহ'লে তেওঁ আহক, ছাবমিট কৰক, তেওঁ যাওক কোৰ্টত ছাবমিট কৰক। যিদৰে আমাৰ যিখিনি বক্তব্য আছিলে আমি ইয়াত যিমানকেইজন আছোঁ আমি গোটেইখিনিয়ে কিন্তু SITৰ ওচৰত গৈ আমাৰ বক্তব্যখিনি দাঙি ধৰিছোঁ। গোটেইখিনিয়ে আমি মেজিষ্ট্ৰেটৰ ওচৰত গৈ আমাৰ বক্তব্যখিনি দাঙি ধৰিছোঁ। ঠিক তেনেদৰে তেওঁ ন্যায় প্ৰক্ৰিয়াৰ মাজেৰে তেওঁ যাওক। সামাজিক মাধ্যমত অশালীন মন্তব্য কৰি ব্যক্তিগতভাৱে সকলোকে আক্ৰমণ কৰাটো ঠিক নহয়। আৰু বিশেষকৈ এনেকুৱা এটা সময় যিখিনি সময়ত আমি সকলোৱে দুধুৰ-মুধুৰ এটা অৱস্থাত আছোঁ, আমি সকলোৱে ভাগি আছোঁ। আজি 4 মাহ হ'ল লাগি আছোঁ জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে। ময়ো পাই আছোঁ, বহুতখিনি আগুৱাইছোঁ যদিও বহুতখিনি আকৌ পিছুৱাই গৈছোঁ। গতিকে এনেকুৱা এটা অৱস্থাত তেওঁ সামাজিক মাধ্যমত যিবোৰ পোষ্ট দি আছিলে সেই ন্যায় প্ৰক্ৰিয়াটোত ব্যাঘাত জন্মাইছিলে। আৰু মই ভাবোঁ ইতিমধ্যে গম পাইছোঁ যে তেওঁক গ্ৰেপ্তাৰ কৰিছে ভাল হৈছে। গতিকে অকল গ্ৰেপ্তাৰ কৰিয়ে শান্ত থাকিব নালাগে, তেওঁ এটা উচিত শিক্ষা পাব লাগে যাতে ভৱিষ্যতে কাৰো ক্ষেত্ৰতে তেওঁ যাতে এনেকুৱা ধৰণৰ মন্তব্য নকৰে।